তো হেল্ল' গাইজ, চাওক এই বুঢ়া চাচাটো কি কৈছে। ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চাই লওক আগত। মই বিজেপিৰ এজন বুথ কমিটিৰ প্ৰেচিডেণ্ট, অথচ মোৰ নামত এনেকুৱা ইলিগেশ্যন কিয় আহিব? মোৰ কি আত্মসন্মান নাই? আমি আত্মসন্মান নোহোৱা গৰিয়া জাতি নেকি? এই মামা আপুনি কি হলো বাবা? এই বুঢ়া চাচাটোক বোলে আপুনি বাংলাদেশী বনাই দিছে। সিটো বিজেপিৰ মানুহ হয়, সি কেলে এই বাংলাদেশী বনাব লাগে? তাক অসমতে ৰাখক। এইবিলাক কিছুমান বাংলাদেশী কাৰণে আমাৰ চবকেইটা মিয়া মুছলমানক কয় হিমন্ত মামা বাংলাদেশী। এইবিলাক কিছুমান সুদূৰ ভাইৰ কাৰণে কয়, চুকমানীবিলাকৰ কাৰণে চবকেইটাক কয় বাংলাদেশী। যা তহঁতে কালে বাংলাদেশত যা, সুদূৰ ভাই কালে ৰেণ্ডিৰ পিটেক। এইবিলাক বাংলাদেশী আছে আমাৰ অসমত, চবকেইটাত বাংলাদেশক পঠাক। এইবিলাক ৰাখি লাভ নাই আমাৰ। কেইটামান বাংলাদেশীৰ কাৰণে আমাৰ চবকেইটা মিয়া মুছলমানক হাৰাশাস্তি কৰিব লাগিছে। হিমন্ত মামা চবকেইটাক হাৰাশাস্তি কৰি আছে। আপুনি যিটো যিবিলাক বাংলাদেশী আছে সেইবিলাকক বাংলাদেশত পঠাই দিয়ক। চবেইতো বাংলাদেশী নহয়, অসমৰ কিছুমান আছে বাংলাদেশী। সেয়া কৈ আছে মই বিজেপিৰ মানুহ হৈ আমি কেনেকুৱা বাংলাদেশী হ'ম? এই সুদূৰ বাই কেলা, তই বিজেপি